বিজেপি চৰকাৰে উন্নয়নৰ ঢল বোৱাবলৈ সক্ষম হ'ল আৰু সেয়েহে আমি এবাৰ নিশ্চিত উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ 28টা সমষ্টি ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিবলৈ সক্ষম হম। ইয়াৰ পৰিৱৰ্তে ইয়াৰ বিপৰীতে আমি দেখা পাইছো বিৰোধীৰ অত্যন্ত দুৰ্বল স্থিতি। সততে গুৱাহাটী ডিব্ৰুগড় বা অন্যান্য স্থানত বিৰোধী ঐক্য মঞ্চৰ নামত কংগ্ৰেছৰ নেতৃত্বত হোটেল ৰেষ্টুৰাঁত বৈঠক পতা দলসমূহে যি বিৰোধী ঐক্যৰ কথা কয় তাৰ ফোপোলা স্বৰূপ এই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা দি প্ৰকাশ পাইছে। ইতিমধ্যে এই বিৰোধী ঐক্য মঞ্চত থকা বুলি বিভিন্ন সময়ত ভোজমেল চাহমেলত অংশ লৈ থকা এই দলসমূহ কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে ইতিমধ্যে 3খন পৃথক পৃথক তালিকা তেওঁলোকে প্ৰকাশ কৰিছে, পৃথককৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ঘোষণা কৰিছে। আৰু এয়াই হৈছে তেওঁলোকৰ বিৰোধী ঐক্যৰ নমুনা। গতিকে আমি নিশ্চিত বিৰোধীৰ এই যি এক দুৰ্বল স্থিতি, তেওঁলোকৰ যি তৃণমূলত তেওঁলোকৰ যি গণসংযোগহীনতা, এই গণসংযোগহীনতাই ভাৰতীয় জনতা পাৰ্টিক ৱাক অভাৰ দিয়া বুলি আমি ক'ব পাৰো। আমি আৰু এটা বিষয়ত আজি আপোনালোকৰ যোগেদি কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছো যে কালি ৰাজীৱ ভৱনত কংগ্ৰেছৰ যি ৰাজ্যিক মুখ্য কাৰ্যালয় আমি বিভিন্ন সংবাদ মাধ্যমত যি এক অভিযোগ পাইছো সেই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ আমি দাবী জনাইছো। বিভিন্ন সময়ত তেওঁলোকে ভিত্তিহীনভাৱে আমাৰ দলত মহিলা সুৰক্ষিত নহয় আদি কৰি বিভিন্ন ধৰণৰ অভিযোগ তেওঁলোকে আনে। কিন্তু কালি ৰাজীৱ ভৱনত মহিলাৰ শ্লীলতাৰ হানি হোৱা বুলি যি এক অভিযোগ আহিছে, এই ক্ষেত্ৰত কংগ্ৰেছ দলে তেওঁলোকৰ স্থিতি ৰাজহুৱা কৰক আৰু নিশ্চিত ৰূপত ৰাজীৱ ভৱনত CCTV আছে, এই CCTVৰ ফুটেজ তেওঁলোকে ৰাজহুৱা কৰক। কাৰণ আমি পূৰ্বৰ পৰাই কৈ আহিছো যে কংগ্ৰেছ দলত মহিলা কেতিয়াও সুৰক্ষিত নহয়, কংগ্ৰেছ দলত মহিলাই ৰাজনীতি কৰি কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। এই কালিৰ ঘটনাই এই কথাষাৰকে পুনৰবাৰ প্ৰমাণ কৰিছে। সকলো দলৰ নিজৰ প্ৰক্ৰিয়া থাকে। 1 লাখ টকাকৈ লৈ তেওঁলোকে নিবিদা আহ্বান কৰাৰ দৰে তেওঁলোকে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আপোনালোকে নিজেই জানে আজিৰ তাৰিখত কংগ্ৰেছ দলৰ তৃণমূল সাংগঠনিক তেওঁলোকৰ সক্ৰিয়তা বা তেওঁলোকৰ উইনেবিলিটি কিমান। আৰু ভূপেন বৰাৰ ডিক্টেশ্যন মতে বিজেপি নচলে। ভাৰতীয় জনতা পাৰ্টিৰ নিজৰ পৰম্পৰা আছে। ভাৰতীয় জনতা পাৰ্টিত আপোনালোকে জানে যে কোনো প্ৰাৰ্থীয়ে আবেদন কৰিব লগা নহয়। দলে বিবেচনা কৰে যিগৰাকী প্ৰাৰ্থী যোগ্য হয়, যাৰ জয়ৰ সম্ভাৱনা আছে, তেওঁক দলে টিকট প্ৰদান কৰে। আমাৰ দলীয় শৃংখলা আছে। আপোনালোকে দেখা পাইছে যে অতি সম্প্ৰতি 3 গৰাকী মুখ্যমন্ত্ৰী কি ধৰণে আমাৰ নিৰ্বাচন কৰা হ'ল। গণতান্ত্ৰিক দল ভাৰতীয় জনতা পাৰ্টি, অনুশাসন আছে আমাৰ দলত। দলে যাকেই নিৰ্বাচিত কৰিব, যাকেই মনোনীত কৰিব, তেওঁক দলে সদায় সমৰ্পিত সকলো কাৰ্যকৰ্তা 100% সমৰ্থন কৰে। আচলতে এইবোৰ অত্যন্ত হতাশাজনক কিছু মন্তব্য। হতাশাগ্ৰস্ত ৰাজনীতিবিদে এনে কিছু মন্তব্য কৰে। আপোনালোকে দেখা পাব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰ পৰিচালনা কৰাৰ লগে লগে জনতাৰ ইমান ওচৰত আছে, তাৰ উপৰি দলৰ সকলো কাৰ্যসূচীত তেখেতে সদায় অংশগ্ৰহণ কৰে, দলকো সন্মুখৰ পৰা তেখেতে নেতৃত্ব দিছে। গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে এগৰাকী যোগ্য নেতা অসমত পাইছে, যাৰ কাৰণে বিৰোধীয়ে অসমত মূৰ দাঙি উঠিব পৰা নাই। তাৰ হতাশাগ্ৰস্ততাৰ ফলস্বৰূপে তেখেতলোকৰ এনে মন্তব্য প্ৰকাশ পাইছে। ডিমা হাছাওতো আমি নিশ্চিত যে আমি আটাইকেইটা 28টা সিটতে আমি জিকিম। কাৰণ ডিমা হাছাওৰ আমাৰ উত্তৰ কাছাৰ অটনমাছ কাউন্সিলৰ নিৰ্বাচন বুলিয়ে নহয়,
ভাৰতীয় জনতা পাৰ্টীয়ে ইতিমধ্যে ৰাজ্যখনৰ সকলো বুথতে আমাৰ লোকসভাৰ বাবে আমি ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছো। তাৰ মাজতে এই নিৰ্বাচন আহিছে, কিন্তু তাৰ বিপৰীতে আমি বিৰোধী দলৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ তৃণমূল পৰ্যায়ত এক্টিভিটি দেখা নাই, যাৰ বাবে আপোনালোকে নমিনেশ্যন দিয়াৰ সময়তে দেখা পাব যে নমিনেশ্যন দিয়াৰ সময়তে প্ৰকাশ এখন স্পষ্ট ছবি ফুটি উঠিব যে প্ৰকৃততে উত্তৰ কাছাৰ অট'নমাছ কাউন্সিল কাৰ হাতলৈ যাব। যোৰহাটত বিশেষ তৎপৰ হৈছে। যোৰহাটৰ আৰু আজি টিকাগড়তো পৰ্যায়ত বিভিন্ন কাম কাজ কৰা হৈছে আৰু 22 তাৰিখলৈকে তাত থাকিব মন্ত্ৰী 4গৰাকী। বিশেষভাৱে কিয় ইমান তৎপৰ হৈছে? ভাৰতীয় জনতা পাৰ্টি আমি পূৰ্বতে কৈছো যে আমি কোনো এটা নিৰ্বাচনকে আমি সহজভাৱে নলওঁ। আমি কেতিয়াও অতি আত্মবিশ্বাসী ৰূপত আমি নিৰ্বাচনত অৱতীৰ্ণ নহওঁ। আমাৰ প্ৰত্যেকগৰাকী কৰ্মীৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে সদায় সজাগ হৈ থাকে। এইকাৰণে আপোনালোকে দেখা পাইছে যে 24 ঘণ্টাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বুথৰ কৰ্মীগৰাকীলৈকে আমি সদায় সক্ৰিয় হৈ থাকো। কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে দেখা পাইছে যে BTRত তেওঁ আছে। আমাৰ BTRতো আমাৰ সমানে সক্ৰিয়তা, যিমান সক্ৰিয়তা আমাৰ যোৰহাটত। গতিকে দলৰ সাংগঠনিক কাৰ্যসূচীৰ অংশ স্বৰূপেই 4গৰাকী মন্ত্ৰীৰ লগতে দলৰ শীৰ্ষ নেতাসকলে যোৰহাটত আছে আৰু সকলো সমষ্টিতেই আমাৰ তেনেধৰণৰ এক সক্ৰিয়তা চলি আছে। প্ৰথমতে কংগ্ৰেছে স্পষ্ট কৰক গৌৰৱ গগৈ নগাঁৱত খেলিব নে তেওঁ যোৰহাটত এতিয়া সেইটোৱেতো আচল কথা। আমি যিমান দূৰ গম পাওঁ তেওঁলোকৰ কংগ্ৰেছৰ আবেদনৰ তাৰিখ কালি শেষ হৈ গৈছে। গতিকে তেখেতে এতিয়ালৈকে আবেদনেই কৰা নাই, ক'ৰ পৰা খেলিব স্পষ্ট নহয়। ইতিমধ্যে আপোনালোকে বাতৰি প্ৰকাশ কৰিছে যে প্ৰদ্যুৎ বৰদলৈ তেওঁৰ মাজত খোৱা কামোৰা আৰম্ভ হৈছে নগাঁৱত। এই বিষয়টোত নিশ্চিত ৰূপত যিটো বিষয়ত তেওঁলোকে প্ৰতিবাদ কৰিছে, এই গোটেই বক্তব্যটো তেওঁলোকে ওলোটা ধৰণে তেওঁলোকে লৈছে। এই বিষয়ত নিশ্চিত ৰূপত আমাৰ সাংসদ মহোদয় আৰু মানৱ ডেকা মহোদয়ে তেওঁলোকৰ সৈতে কথা পাতিব, যেতিয়া প্ৰকৃত কথাটো, প্ৰকৃত যিটো সত্য, সেই সত্যটো তেওঁলোকক তেনেকুৱা অভিযোগ আহি থাকিব। মই ব্যক্তিগতভাৱে কথা পাতিছিলো এই চিলাপথাৰ ঘটনা সন্দৰ্ভত। তেনেধৰণৰ কোনো ঘটনা নাই। যিহেতু এটা অনাস্থা প্ৰস্তাৱ আছে, অনাস্থা প্ৰস্তাৱটোৰ সময়ত এনেকুৱা ধৰণৰ বিভিন্ন ৰাজনৈতিক কথা বতৰা চলি থাকে। আচলতে কা বিৰোধী যিখন আন্দোলন আৰম্ভ হৈছিলে, এই আন্দোলনটোৱে আছিলে এটা নেতৃত্ববিহীন, এটা দিশহাৰা আন্দোলন। আৰু তাত প্ৰায় যিসকলে এই আন্দোলনটোত জড়িত হৈ আছিল, এতিয়াও বিৰোধিতা কৰাৰ কথা কৈ থাকে, তেওঁলোকৰ মাজত সদায় এটা অহমিকা আছে যে নেতা মই। গতিকে বহুত কথা আছে। এতিয়া লাহে লাহে কথা প্ৰকাশ পাইছে, ইজনে সিজনক বোকা ছটিওৱা আৰম্ভ কৰিছে। গতিকে এই বিষয়ত আমাৰ বিশেষ মন্তব্য দিব লগা একোৱেই নাই। মাত্ৰ এটাই কথা যে কা বিৰোধী আন্দোলনটোৰ নেতৃত্ব কোনে ল'ব? হীৰেণ গোহাঁই ল'ব নে ডক্টৰ সম্বুজন ভট্টাচাৰ্যক এৰি দিব নে লুৰিণ গগৈক দিব? এনেকুৱাবোৰ ধৰণৰ তেওঁলোকৰ যে কনফিউজন, সেই কনফিউজনটোৰ মাজতেই এনেকুৱা ধৰণৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ পাইছে। আচলতে ভাৰতীয় জনতা পাৰ্টি যদিও এক ৰাজনৈতিক দল, ভাৰতীয় জনতা পাৰ্টি এক নিৰ্দিষ্ট দৰ্শনৰ দ্বাৰা পৰিচালিত দল। ইয়াত দৰ্শনটোহে মূল বিষয়। ইয়াত কোনোবাই টিকট পাব নাপাব বা কোনোবাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে নকৰিছিলে, সেই বিষয়সমূহ মুখ্য নহয়। গতিকে যিগৰাকী ব্যক্তিৰ কথা কৈছে, তেখেত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী এটা সময়ত সক্ৰিয় কৰ্মী আছিল, কিন্তু তেখেতে ইতিমধ্যে বহু পূৰ্বেই দল ত্যাগ কৰিছে। 2014 চনৰ পাছতেই তেখেতে দল ত্যাগ কৰিছে আৰু সম্ভৱতঃ তেখেতে কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আবেদন কৰিবৰ বাবেই সেই দলটোত তেখেতে যোগদান কৰিছে। এটা সময়ত তেখেত ভাৰতীয় জনতা পাৰ্টীৰ মতাদৰ্শত আছিল, তেখেতে আমাৰ দৰ্শনত আছিল, আমাৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল, সেয়া সঁচা কথা। কিন্তু তেখেত 2016 চনত ইতিমধ্যে দলৰ পৰা নিলম্বন হৈছে। চাপৰত